মই কাম কৰোঁ মই চিম্বল বিচাৰিমহে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গম পাইছে যে তেওঁ ইমান বেয়া কাম কৰিছে যে ৰাইজে তেওঁৰ বেয়া পাইছে আৰু সেই কাৰণে চিম্বলটোকে তেওঁ দিব বিচৰা নাই আজি তেওঁ পদুম ফুলটো দেখিলে ৰাইজে ভোট নিদিব আৰু যেতিয়া উজনি অসমত দেখিছে মৰাণ মটক মানুহখিনিয়ে তেওঁক বেয়া পাইছে গৌৰৱ গগৈ ইলেকশ্যনৰ সময়ত দেখিলে আহোম সম্প্ৰদায়ৰ লোকখিনিয়ে বেয়া পাইছে চুতীয়া সম্প্ৰদায়ৰ লোকসকলে বেয়া পাইছে আপোনাৰ কোচ ৰাজবংশী লোকসকলে বেয়া পাইছে আপোনাৰ বঙালী হিন্দু মানুহখিনিয়ে বেয়া পাইছে এতিয়া তেওঁক মিয়াৰ ভোট লগা হৈছে আগতে মিয়াৰ ভোট নালাগে বুলি কৈছিল এইকাৰণে মিয়াৰ ভোট নালাগে বুলি কৈছিলে যে তেওঁ গম পাইছিল তেওঁ যুঁজিছিল সুপ্ৰিম কোৰ্টে 51 ভিত্তি বছৰ কৰিব বুলি ভাবিছিল কিন্তু আমি লাগি ৰাহুল গান্ধী ডাঙৰীয়াই বিভিন্ন এই ক্ষেত্ৰত আমাক উকিল আদি ধৰাৰ ক্ষেত্ৰত সহায় কৰি দিয়াৰ ফলত আমি যুক্তি সহকাৰে এই কথাবিলাক উপস্থাপন কৰাৰ পৰিপ্ৰেক্ষিতত জমিয়ত উলামা হিন্দ আমছু আদি আৰু বিভিন্ন সংগঠনে এই সুপ্ৰিম কোৰ্টত যুঁজাৰ ফলশ্ৰুতিত 71 ভিত্তি বছৰ যেতিয়া হ'ল মুখ্যমন্ত্ৰীৰ সেই প্ৰচেষ্টা যেতিয়া ব্যৰ্থ হ'ল যেতিয়া ভাবিছিল যে মিয়াৰ ভোট নাথাকেই যেতিয়া মিয়াৰ ভোট আমাক নালাগে এতিয়া আকৌ যেতিয়া মিয়াৰ ভোট থাকা হ'ল এতিয়া বাকী সম্প্ৰদায়বিলাকে তেওঁক যেতিয়া বাদ দিছে এতিয়া মিয়াৰ ওচৰত আহি অস্ত্ৰংগ প্ৰণাম কৰি মিয়াৰ ভোট লগা হৈছে ৰাইজে কিন্তু সেই কথাখিনি বুজি পাইছে মই কাম কৰোঁ মই চিম্বল বিচাৰিমহে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গম পাইছে যে তেওঁ ইমান বেয়া কাম কৰিছে যে ৰাইজে তেওঁৰ বেয়া পাইছে আৰু সেই কাৰণে চিম্বলটোকে তেওঁ দিব বিচৰা নাই আজি তেওঁ পদুম ফুলটো দেখিলে ৰাইজে ভোট নিদিব আৰু যেতিয়া উজনি অসমত দেখিছে মৰাণ মটক মানুহখিনিয়ে তেওঁক বেয়া পাইছে গৌৰৱ গগৈ ইলেকশ্যনৰ সময়ত দেখিলে আহোম সম্প্ৰদায়ৰ লোকখিনিয়ে বেয়া পাইছে চুতীয়া সম্প্ৰদায়ৰ লোকসকলে বেয়া পাইছে আপোনাৰ কোচ ৰাজবংশী লোকসকলে বেয়া পাইছে আপোনাৰ বঙালী হিন্দু মানুহখিনিয়ে বেয়া পাইছে এতিয়া তেওঁক মিয়াৰ ভোট লগা হৈছে আগতে মিয়াৰ ভোট নালাগে বুলি কৈছিল এইকাৰণে মিয়াৰ ভোট নালাগে বুলি কৈছিলে যে তেওঁ গম পাইছিল তেওঁ যুঁজিছিল সুপ্ৰিম কোৰ্টে 51 ভিত্তি বছৰ কৰিব বুলি ভাবিছিল কিন্তু আমি লাগি ৰাহুল গান্ধী ডাঙৰীয়াই বিভিন্ন এই ক্ষেত্ৰত আমাক উকিল আদি ধৰাৰ ক্ষেত্ৰত সহায় কৰি দিয়াৰ ফলত আমি যুক্তি সহকাৰে এই কথাবিলাক উপস্থাপন কৰাৰ পৰিপ্ৰেক্ষিতত জমিয়ত উলামা হিন্দ আমছু আদি আৰু বিভিন্ন সংগঠনে এই সুপ্ৰিম কোৰ্টত যুঁজাৰ ফলশ্ৰুতিত 71 ভিত্তি বছৰ যেতিয়া হ'ল মুখ্যমন্ত্ৰীৰ সেই প্ৰচেষ্টা যেতিয়া ব্যৰ্থ হ'ল যেতিয়া ভাবিছিল যে মিয়াৰ ভোট নাথাকেই যেতিয়া মিয়াৰ ভোট আমাক নালাগে এতিয়া আকৌ যেতিয়া মিয়াৰ ভোট থাকা হ'ল এতিয়া বাকী সম্প্ৰদায়বিলাকে তেওঁক যেতিয়া বাদ দিছে এতিয়া মিয়াৰ ওচৰত আহি অস্ত্ৰংগ প্ৰণাম কৰি মিয়াৰ ভোট লগা হৈছে ৰাইজে কিন্তু সেই কথাখিনি বুজি পাইছে মই কাম কৰোঁ মই চিম্বল বিচাৰিমহে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গম পাইছে যে তেওঁ ইমান বেয়া কাম কৰিছে যে ৰাইজে তেওঁৰ বেয়া পাইছে আৰু সেই কাৰণে চিম্বলটোকে তেওঁ দিব বিচৰা নাই আজি তেওঁ পদুম ফুলটো দেখিলে ৰাইজে ভোট নিদিব আৰু যেতিয়া উজনি অসমত দেখিছে মৰাণ মটক মানুহখিনিয়ে তেওঁক বেয়া পাইছে গৌৰৱ গগৈ ইলেকশ্যনৰ সময়ত দেখিলে আহোম সম্প্ৰদায়ৰ লোকখিনিয়ে বেয়া পাইছে চুতীয়া সম্প্ৰদায়ৰ লোকসকলে বেয়া পাইছে আপোনাৰ কোচ ৰাজবংশী লোকসকলে বেয়া পাইছে আপোনাৰ বঙালী হিন্দু মানুহখিনিয়ে বেয়া পাইছে এতিয়া তেওঁক মিয়াৰ ভোট লগা হৈছে আগতে মিয়াৰ ভোট নালাগে বুলি কৈছিল এইকাৰণে মিয়াৰ ভোট নালাগে বুলি কৈছিলে যে তেওঁ গম পাইছিল তেওঁ যুঁজিছিল সুপ্ৰিম কোৰ্টে 51 ভিত্তি বছৰ কৰিব বুলি ভাবিছিল কিন্তু আমি লাগি ৰাহুল গান্ধী ডাঙৰীয়াই বিভিন্ন এই ক্ষেত্ৰত আমাক উকিল আদি ধৰাৰ ক্ষেত্ৰত সহায় কৰি দিয়াৰ ফলত আমি যুক্তি সহকাৰে এই কথাবিলাক উপস্থাপন কৰাৰ পৰিপ্ৰেক্ষিতত জমিয়ত উলামা হিন্দ আমছু আদি আৰু বিভিন্ন সংগঠনে এই সুপ্ৰিম কোৰ্টত যুঁজাৰ ফলশ্ৰুতিত 71 ভিত্তি বছৰ যেতিয়া হ'ল মুখ্যমন্ত্ৰীৰ সেই প্ৰচেষ্টা যেতিয়া ব্যৰ্থ হ'ল যেতিয়া ভাবিছিল যে মিয়াৰ ভোট নাথাকেই যেতিয়া মিয়াৰ ভোট আমাক নালাগে এতিয়া আকৌ যেতিয়া মিয়াৰ ভোট থাকা হ'ল এতিয়া বাকী সম্প্ৰদায়বিলাকে তেওঁক যেতিয়া বাদ দিছে এতিয়া মিয়াৰ ওচৰত আহি অস্ত্ৰংগ প্ৰণাম কৰি মিয়াৰ ভোট লগা হৈছে ৰাইজে কিন্তু সেই কথাখিনি বুজি পাইছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ